নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ ইংৰাজী লেসন নম্বৰ 3 দ্য লিটিল গাৰ্ল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো চাই থাকা। ইয়াত তোমালোকে অনুশীলনীৰ যিমানখিনি কোৱেশ্চন আছে সেইবিলাক তোমালোকে পাই যাবা আৰু ইয়াৰ তোমালোকৰ এডিশনাল কোৱেশ্চন পাই যাবা। সো আমি এতিয়া কোৱেশ্চন নম্বৰ 1 টো আলোচনা কৰোঁ। ইয়াত সো তোমালোকে কি দিছে, গিভেন বিলো আর সাম ইমোশন দ্যাট কাজিয়া ফেল্ট ম্যাচ দ্য ইমোশনস ইন কলম এ with the item in column B। ইয়াত চোৱা কি কৈছে, তলত কিছুমান অনুভৱ উল্লেখ কৰা আছে যিবোৰ কেজিআই অনুভৱ কৰিছিল। এতিয়া এই অংশত থকা অনুভৱবোৰৰ সৈতে বি অংশৰ বস্তুখিনি মিলোৱা। ইয়াত তোমালোকে এই অংশৰ লগত বি অংশটো মিলাব লাগে। চোৱা ইয়াত ধুনীয়াকৈ মই লৈ আহিছোঁ, তোমালোকে ইয়াৰ পৰা চাই মিলাই ল'বা। তাৰপিছত আহা কুৱেশ্যন নম্বৰ 2 কি দিছে, এনচাৰ দ্য ফলোয়িং কুৱেশ্যন ইন 1 as to sentence। তলৰ প্ৰশ্নবোৰৰ এটা বা দুটা বাক্যত উত্তৰ দিয়া। 1 নম্বৰ কি কৈছে আমাৰ, why was কাজিয়া afraid of her father। কাজিয়াই দেউতাকলৈ কিয় ভয় কৰিছিল। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ, কাজিয়া was afraid of her father because he always gives her a terrifying look over his spectacle and is extremely strict and commanding by nature। কাজিয়াই দেউতাকক ভয় কৰিছিল কাৰণ তেওঁ সদায় তেখেতক খঙেৰে চাইছিল আৰু কঠোৰ শাসন কৰাৰ লগতে তেখেতৰ ব্যৱহাৰ আদেশ সূচক আছিল। 2 নম্বৰ ঠিক আছে, হু ৱার দ্য পিপুল ইন দ্য কাজিয়াছ ফেমিলি। কাজিয়াৰ পৰিয়ালত কোন কোন আছিল। ইয়াৰ উত্তৰটো হ'ব, Kazia's family comprised her father, mother and grandmother and herself। কাজিয়াৰ পৰিয়ালত তাইৰ দেউতাক, মাক, আইতাক আৰু তাই আছিল। তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 3 ঠিক হৈছে, হোৱাট ৱাজ কাজিয়াছ ফাদাৰ্ছ ৰুটিন। কাজিয়াৰ দেউতাকৰ দিনলিপি কেনেকুৱা আছিল। ইয়াৰ উত্তৰটো তোমালোকে চোৱা। 1 নম্বৰ দিছে কি, বিফৰ গোয়িং ইনটু হিজ অফিচ। অফিচ যোৱাৰ পূৰ্বে তেওঁ কি কৰিছিল। ইয়াৰ এনচাৰখিনি তোমালোকে তলত পাই যাবা। 2 নম্বৰ কি আছে, আফটাৰ কামিং বেক ফ্ৰম অফিচ। অফিচৰ পৰা ঘূৰি আহি কি কৰিছিল। অন ছানডে তেওঁ কি কৰিছিল। এতিয়া আহা তোমালোকে উত্তৰখিনি। প্ৰথমটোৰ উত্তৰ কি কৈছে, বিফৰ গোয়িং টু দ্য অফিচ কাজিয়াছ ফাদাৰ উড কাম টু কাজিয়াছ ৰুম এণ্ড গিভ হাৰ এ গুড বাই কিছ। অফিচ যোৱাৰ পূৰ্বে তেওঁৰ দেউতা কাজিয়াক শুৱনি কোঠাত আহি চুমা দি যায়। 2 নম্বৰটো কি কৈছে, আফটাৰ কামিং বেক ফ্ৰম হিজ অফিচ হি উড অৰ্ডাৰ হিজ টি টু বি বট টু দ্য ড্ৰয়িং ৰুম এণ্ড উড আস্ক হিজ মাদাৰ টু গেট হিজ পেপাৰ্ছ এণ্ড স্লিপাৰ্ছ। অফিচৰ পৰা আহি কাজিয়াৰ দেউতাকে চাহ বিচাৰে আৰু মাকক বাতৰি কাকত আৰু চেণ্ডেলযোৰ আনি দিবলৈ কয়। তাৰপিছত আহা 3 নম্বৰ এনচাৰ, অন ছানডে। তেওঁ ছানডে কি কৰিছিল, হি উড টেক এ ৰেষ্ট, হি উড ইনজয় চাউণ্ড শ্লিপ অন দ্য সোফা। দেওবাৰে তেখেতে জিৰণি লয় আৰু সোফাত পৰি ভালদৰে টোপনি মাৰে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই 4 নম্বৰ কুৱেশ্যনটো আৰম্ভ কৰাৰ আগতে ক'ব বিচাৰোঁ, যদি তোমালোকে মোৰ চেনেলটোত ভিডিঅ'বিলাক চাই আছা তেনেহ'লে এই আহোম ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। ভিডিঅ' চালে তোমালোকৰ বহুতখিনি কনচেপ্ট ক্লিয়াৰ হৈ যাব। ইয়াৰ পৰা তোমালোকে এক্সামত বহুত ভালকৈ লিখিব পাৰিবা। 4 নম্বৰ চোৱা কি দিছে, ইন হোৱাট ৱেজ ডিড কাজিয়া গ্ৰেণ্ড মাদাৰ এনকাৰেজ হাৰ টু গেট টু ন' হাৰ ফাদাৰ বেটাৰ। কাজিয়াৰ আইতাকে তাইক দেউতাকক ভালদৰে জনাত কিদৰে সহায় কৰিছিল। ইয়াৰ উত্তৰটো চোৱা কি হ'ব, কাজিয়াছ গ্ৰেণ্ড মাদাৰ চেণ্ড হাৰ টু হাৰ ফাদাৰ্ছ ৰুম টু হেভ এ নাইচ টক উইথ হিম বিচাইড শ্বি আস্কড হাৰ টু মেক এ গিফ্ট অফ এ পিন কাচিন অন হাৰ ফাদাৰ্ছ বাৰ্থডে। কাজিয়াৰ আইতাকে তাইক দেউতাকৰ কোঠালি তেওঁৰ সৈতে থকা পাতিবলৈ পঠিয়াইছিল। ইয়াৰ উপৰিও আইতাকে তাইক দেউতাকৰ জন্মদিনৰ কুচন বনাই উপহাৰ দিবলৈ কৈছিল। এইটো কুচন হ'ব। কুচন মানে কি তোমালোকৰ বালিচ বুলি ক'লে তোমালোকে গম পোৱা নাই, গাৰু বুলি কয় যে অসমীয়াত গাৰু। 3 নম্বৰ কি দিছে, ডিছকাছ দিছ কুৱেশ্যনছ ইন ক্লাছ with your teacher and then
write down your answer in 2 or 3 paragraph each. ইয়াৰ উত্তৰটো কি হ'ব প্ৰশ্নসমূহ শিক্ষকৰ সৈতে আলোচনা কৰি উত্তৰবোৰ 2টা বা 3টা স্তবকত লিখা মানে পেৰাগ্ৰাফত লিখিবলৈ কৈছে 1 নম্বৰ কি দি আছে কাজিয়াছ efforts to place her father resulted in displacing him very much how his happened কাজিয়াই দেউতাকক মৰম লগাবলৈ যাওঁতে সকলোৰে ওলটা হল ইয়াই কেনেকৈ হ'ব পাৰে ইয়াৰ এনসাৰটো সতমূলক কি দিছে Kazia used to be afraid of her father because of his strict and rude nature. One day, grandmother told her to make a pin cushion to give him on his birthday, which was approaching. Kazia took it as an opportunity to please him. So she stitched cotton cloth on 3 sides and looked for the things that could be stuffed into the stitched cloth. Soon she found many sheets of paper. Actually, they contained her father's speech of the Ports Authority. She tore them into pieces and stuffed her cases. কাজিয়াই দেউতাকক ভয় কৰিছিল তেখেতৰ অনুশাসনমূলক স্বভাৱৰ বাবে এদিন আইতাকে তাইক দেউতাকৰ বাবে জন্মদিনত উপহাৰ দিবৰ বাবে কুচন বনাবলৈ কৈছিল কাজিয়াই এই সুযোগ ব্যৱহাৰ কৰিছিল দেউতাকৰ মৰম লগাবৰ বাবে কুচন বনাবৰ বাবে তাই কটনৰ কাপোৰ চিলাইছিল আৰু কুচনৰ ভিতৰত ভৰাবলৈ পুৰণা কাপোৰৰ বিচাৰি আছিল সেই বাতৰি কাকতবোৰত দেউতাক পট অথৰিটিৰ ব্যক্তবৰ আছিল আৰু তাই নজনাকৈয়ে সেইবোৰৰ ফালি কুচনৰ ভিতৰত ভৰাই দিছিল তাৰ পিছত তোমালোকে আহা কোৱেশ্চন নম্বৰ 2 ঠিক হৈছে কাজিয়া ডিসাইডেড that there are different kinds of father what kind of father was Mr. McDonald and how was he different from Kazia's father তাৰ পিছত তোমালোকে আহা ইয়াৰ এনসাৰটো in Kazia's opinion her father was very harsh he did not take to her affectionately but rather he used to speak to her strangely so she avoided him and never wanted to be in front of him she was afraid of him তাৰ পিছত তোমালোকে এই বিষয়ে লিখিবা যে The McDonald family lived next door to her house. One evening, she saw him playing tag with his children. A baby was on his shoulders and 2 little girls were hanging on to his coat pockets. They were laughing. Also, she saw some boys turn the house on McDonald and he tried to catch them. Laughing all the time, she found them to be friendly with father. So she cursed if her father were like them. কাজিয়াৰ মতে তাইৰ দেউতাক বৰ খঙাল তেখেতে কেতিয়াও মৰমেৰে তাইক লগত কথা নাপাতে বৰং অচিনাকি মানুহৰ দৰে খঙত কথা পাতিছিল সেয়ে তাই দেউতাকক অকান কৰে আৰু কেতিয়াও তেওঁৰ সন্মুখলৈ আহিব নিবিচাৰিছিল তাই দেউতাকক যথেষ্ট ভয় কৰিছিল মেকডোনাল্ডৰ পৰিয়ালটো কাজিয়াহঁতৰ কাষতে আছিল এদিন তাই দেখিছিল আবেলি মেকডোনাল্ড নিজৰ ল'ৰা ছোৱালীৰ লগত খেলি থকা দেখিছিল কেঁচুৱা এটা তেওঁৰ কান্ধত আছিল আৰু বাকি শিশু দুটা তেওঁৰ কোটৰ পকেটত ওলমি আছিল সিহঁতে হাঁহি আছিল তেনেতে দেখিছিল কেইটামান ল'ৰা মেকডোনাল্ডৰ ঘৰৰ ফালে গৈছিল আৰু তেখেতে সিহঁতক হাঁহি খেলিবলৈ যত্ন কৰিছিল তাই অনুভৱ কৰিলে
সিহঁতৰ দেউতাকৰ স্বভাৱ বন্ধুৰ সুলভ তাই বিচাৰিছিল নিজৰ দেউতাকক তেনে হোৱাটো তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 3 দিছে হাউ ডাজ কাজিয়া বিং টু সি হাৰ ফাদাৰ এজ এ হিউমেন বিং হু নিডছ হাৰ চিম্পেথি ইয়াৰ উত্তৰটো হ'ব কেনেকৈ কাজিয়াই দেউতাকক মানুহৰ বুলি জ্ঞান কৰিব ধৰিছিল যাৰ সহানুভূতি প্ৰয়োজন হয় ইয়াৰ উত্তৰটো কি হ'ব চাবা তোমালোকে এনসাৰটো one night Kazia had a nightmare which made her too terrified. She was enjoying it out of fire. When she woke up, she found her father beside her bed with a candle in his hand. He asked her what the matter was when he came to know about her nightmare. He blew out the candle, bent down and caught the child in his arm. He carried her to the big bedroom. He laid her on the bed and pulled the cover up around her. Apart from he lay down beside her. After some time I was still half asleep. She served also to him and snuggled her head under his arm, held tightly to his shift. ইয়াত তোমালোকে কৈছে কি চোৱা এদিন কাজিয়াই ৰাতি এটা সপোন দেখিছিল যিয়ে তাইক ভয় খুৱাই পেলাইছিল তাই সেই ভয়ৰ মাজতে উপভোগ কৰিছিলে শুৱাৰ পৰা উঠি কাজিয়াই দেউতাকে হাতত মম লৈ তাইৰ কাষত বহি থকা দেখিছিল দেউতাকে তাইক কি হল সুধিলে ইয়াৰ পাছত তাইৰ সপোনটোৰ কথা জানিব পাৰি মমডাল নুমাই তাক নিজৰ দুবাহৰ মাজত সুমুৱাই ল'লে তাৰ পাছত তাইক ডাঙৰ শুৱনি কোঠালৈ লৈ গৈ বিচনাত শোৱা কাপোৰেৰে তাইক গোটেই গাটো ঢাকি দিলে আৰু নিজেও তাইৰ কাষত শুই পৰিল অলপ সময় পাছত তাইৰ দেউতাকৰ কাষ চাপি আহি তেখেতৰ বুকুত মূৰ গুচি সাৱটি মাৰি ধৰিলে এইদৰে তাই নিৰাপদ অনুভৱ কৰিলে ইয়াৰ পাছত দেউতাকে তাইক তেখেতৰ ভৰিখনৰ লগত তাইৰ চেঁচা ভৰি দুখন ঘঁহাই গৰম কৰি ল'বলৈ ক'লে তেতিয়া তাই অনুভৱ কৰিলে যে দেউতাকত ইমান কঠোৰ মনৰ মানুহ নহয় দেউতাকে গোটেই দিন কাম কৰি ভাগৰি আহে বাবে তাইৰ লগত খেলিবলৈ সময় নাপায় ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবা আৰু মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপ চেনেলৰ লিংকটো দি দিম তোমালোকে তাতে জইন হৈ ল'বা তেনেহ'লে মোৰ বাকীবিলাক ছাবজেক্টৰ ভিডিঅ' তোমালোকে আগতীয়াকৈ গম পাই যাবা যে কেতিয়া ভিডিঅ' ছাড়িম বুলি তোমালোকে আগতীয়াকৈ গম পাই যাবা আৰু তোমালোকৰ কিবা যদি কোৱেশ্চন থাকে মোৰ হোৱাটছআপ চেনেলত নাম্বাৰ দিয়া আছে মোৰ তাতে তোমালোকে মেছেজ কৰিবা বা কিবা কনফিউজ থাকিলে এই বস্তুটো ফটো মাৰি দিবা মই তোমালোকৰ কাৰণে ধুনীয়াকৈ এনসাৰ বনাই পঠাই দি দিম চ' আজিৰ ভিডিঅ' আমি ইয়াতে সামৰণি মাৰিলোঁ তোমালোকে ভালকৈ পঢ়িবা